বিগত ৩ দশকৰো অধিক কাল নিজৰ বাৰীত অৰ্ধশতাধিক শগুনক আশ্ৰয় প্ৰদান কৰি আজি বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনটোত চৰ্চিত হৈ পৰিছে ঢকুৱাখনাৰ কঢ়াঘাটৰ এগৰাকী শিক্ষয়িত্ৰী ফুলেশ্বৰী দত্ত। উল্লেখযোগ্য যে ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ কঢ়াঘাটত ১৯৮৯ চনৰ পৰা শগুন সংৰক্ষণত ব্ৰতী হৈ আছে ফুলেশ্বৰী দত্ত নামৰ ৫৯ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়াল। যি সময়ত শগুনৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাক লৈ বিশ্বৰ পক্ষী বিশেষজ্ঞসকল উদ্বিগ্ন হৈ পৰিছে, সেই সময়তে ঢকুৱাখনাৰ পৰা আহিছে আশাৰ খবৰ। ঢকুৱাখনাৰ কেইবাজোপা গছত শগুনৰ জাকে বাহৰ পাতি বংশ বিস্তাৰ কৰা ঘটনাই উৎফুল্লিত কৰিছে প্ৰকৃতিপ্ৰেমীক। প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুন বিশ্বত ক্ৰমাৎ বিলুপ্তিৰ পথলৈ গতি কৰাৰ সময়তে শগুনৰ আশ্ৰয়স্থললৈ পৰ্যবেক্ষিত হৈছে পশ্চিম ঢকুৱাখনাৰ কঢ়াঘাট ফুলেশ্বৰী দত্ত নিজাৰ ঘৰবাৰী। ৩জোপা শিমলু গছত ভাৰতত উপলব্ধ ৩টা প্ৰজাতিৰ ৬০টাৰো অধিক শগুনে আশ্ৰয় গ্ৰহণ কৰিছে আৰু তাতে বিলুপ্ত প্ৰায় শগুনে ৫টাকৈ বাঁহ সাজি পোৱালি জন্ম দিছে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে শগুনে। শগুনে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ-জন্তু ভক্ষণ কৰি প্ৰকৃতিক সুস্থতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে। কিন্তু মানুহৰ অদূৰদৰ্শিতা বা অন্যান্য কাৰকৰ বাবে বিলুপ্তিৰ দিশলৈ গতি কৰিছে শগুনে। ঠিক তেনে সময়তেই এইগৰাকী মহিলাই নিজৰ ঘৰৰ বাৰীত প্ৰায় ৩ দশকৰো অধিক কাল নিজৰ সন্তানৰ দৰে লালন পালন কৰি দেখুৱাইছে প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন। কোনো চৰকাৰী সা সুবিধা নোলোৱাকৈ ফুলেশ্বৰী দত্তৰ শগুন সংৰক্ষণে উৎসাহিত কৰিছে প্ৰকৃতিপ্ৰেমীক। প্ৰায় ৩টা প্ৰকাৰৰ শগুনৰ বাসস্থান আছে ফুলেশ্বৰী দত্তৰ বাৰীখনত। এতিয়া ১৯৮৯ চনৰ পৰা আমাৰ বাৰীখনৰ শগুনে বাঁহ লৈ আছে। এতিয়া আগৰ পুৰণা গছবোৰ ককা এটা দিনৰ গছ আছিলে ইয়াত, তেওঁলোকে এটা বাঁহেই লৈছিলে প্ৰথম। সেই এটা বাঁহৰ পৰা এতিয়া আকৌ ৪টামান বাঁহ তেওঁলোকে বহুত বেছি হৈ গ'ল আৰু চৰাই এতিয়া। গতিকে গছখিনি মই তেওঁলোকৰ কাৰণে ৰাখিছোঁ। তাৰ এজোপা গছ বিক্ৰী কৰিলেও মই পইচা পাওঁ, কিন্তু মই কাকো বিক্ৰী কৰিবলৈ নিদিওঁ। কষ্টতে চলিছোঁ, তথাপি মই বাৰী গছখিনি ৰাখি থৈছোঁ। তো মানুহৰ পৰা বিভিন্ন কথা শুনো যদিও মই সেইবিলাক আওকাণ কৰি মই নিজৰবগীয়াকৈ মই গছখিনি ৰাখি মই ইয়াত ৮৯ চনৰ পৰাই শগুনক আশ্ৰয় দি ৰাখি আছোঁ। তেওঁলোকেও এতিয়া মই নিজৰ ল'ৰা ছোৱালীৰ দৰে ভাবোঁ আৰু মানুহে বেয়াকৈ ক'লেও মই এইখিনি নেভাবোঁ, কাৰণ নিজৰ ল'ৰা ছোৱালী যেনেকুৱা সেই শগুনৰ পোৱালিকেইটা মই নহালৈকে বাট চাই থাকোঁ। এবাৰ বহুত শগুন মৰিলে এখন পথাৰত, কিন্তু তেতিয়া ৩ দিন পোৱালি আছিলে, ৩ দিনলৈকে শগুন নাই। এতিয়া এই পোৱালিকেইটা কি অৱস্থা হ'ব বুলি মই চিন্তা কৰি থাকোঁতে তেনেকৈ ৩ দিনৰ পাছত বেলেগে আঁতৰৰ পৰা বহুতখিনি শগুন আহি পিনি সেই পোৱালি দুটা উঠাই লৈ গ'ল, 2টা বাঁহৰ পৰা শুন। এতিয়া 2টা বাঁহৰ পৰাই 3টা 4টা বাঁহ উৎপন্ন হ'লগৈ শুন। এতিয়া তেওঁলোকক মই সেই তেনেকৈ সংৰক্ষণ দি বাৰী গছখিনি থকাৰ কাৰণে তেওঁলোকে আহিবলৈ সুবিধা পাইছে, আৰু তেওঁলোকতো এটা বাসস্থান লাগে। মানুহক যেনেদৰে এটা বাসস্থানৰ প্ৰয়োজন, সেই পশু পক্ষীকো এটা বাসস্থানৰ প্ৰয়োজন। গতিকে নিজৰ ল'ৰা ছোৱালীৰ দৰে মই তেওঁলোকক ভাবি আছোঁ। এতিয়ালৈকে মই তেওঁলোককো হেৰি কৰা নাই। এইবছৰৰ ভিতৰত এতিয়া 4টা বাঁহ হ'লগৈ শুন। আৰু শগুনৰ সংখ্যা কিমান? শগুনৰ সংখ্যা এতিয়ালৈকে 50-ৰ পৰা 60মান গোট খাই আহি বহুত শগুন পৰহি শুন। আৰু অলপমান দেৰি পাছতে বাঁহে 4 আছে, শগুন ঢেৰ আহে, বহুত ডাঙৰ ডাঙৰ শগুন আহে, আঁতৰৰ পৰা আহে। ডাঙৰ শগুন কি শগুন কয় জানো, পিঠিয়া শগুন, তাৰপৰা আৰু সৰুখিনিও আছে আমাৰ লগতে 60টামান শগুন হয়গৈ শুন, আহে পৰহি, জাকে জাকে পৰহি। গতিকে তেওঁলোকে সেই আশ্ৰয়টো মই ভাঙি দিয়া নাই আৰু গছ গছনিখিনি থাকিলেহে তেওঁলোকে আহিব। পুৰণা গছৰ কাৰণে আহি আছে, মই সেই তেনেকৈয়ে সংৰক্ষণ কৰি ৰাখিছোঁ। তাৰ এজোপা গছ মই বিক্ৰী কৰিবলৈ নিদিওঁ কাকো। আমনি একো কৰা নাই এতিয়ালৈকে শুন। তেওঁলোকে খাদ্য সন্ধানত ওলাই যায়, আকৌ খাদ্য আনি পোৱালি খুৱাই মেলি পোৱালিকেইটাক হেৰি কৰে, আকৌ খাদ্য সন্ধানত তেওঁলোকে গুচি যায়, গধূলি থাকেহি ইয়াতে। অসম আদিত্য, ঢকুৱাখনা।